হাতত লৈ ভিক্ষা বিচাৰিয়েই গৈছে। আজিও যদি খুদাহাতে আহিব লগা হয় তেন্তে আজিও আমি অনাহাৰে থাকিব লাগিব। আজিও অনাহাৰে থাকিব লাগিব। কৃষ্ণ সুশীলা সুশীলা কৃষ্ণ সুশীলা কৃষ্ণ কৃষ্ণ স্বামী, প্ৰিয়ে আমাৰ জীৱনলৈ কোনো কালে সুখ নাহিবই। কৃষ্ণ এমুঠি অন্ন, এখনি বস্ত্ৰৰ কাৰণে প্ৰতিদিনেই আমি হাহাকাৰ কৰিব লগা হয়। কৃষ্ণ সন্তানৰ ক্ষুধাটোৰ মুখ দেখি আজি মোৰ চকুৰ পানীৰে গংগা জল উঠিছে উঠলি। কৃষ্ণ কৃষ্ণ এয়া তোমাৰ কেনে দিলা? কি মহাপাপ কৰিছো আমি তোমাৰ চৰণত, যাৰ বাবে দিছা ইমান দাৰুণ কষ্ট। উঠা, নাকান্দিবা। দেখো যদি অশ্ৰুধাৰ তোমাৰ চক্ষুত, হৃদয় মোৰ হয় বিগলিত। তুমিতো জানাই প্ৰিয়ে, এই সকলোবোৰ ভগৱানৰ ইচ্ছা। ভগৱানৰ ইচ্ছাতে সকলো হয়। তুমি মিছাতেই মন মাৰি মনক কষ্ট নিদিবা প্ৰিয়ে। প্ৰিয়ে, প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে। কৃষ্ণ প্ৰতিদিন আমি দুখতেই অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লগা হয়। এয়াই আমাৰ ভাগ্যতে লিখিলে বিধাতাই। প্ৰিয়ে, ভাগ্যৰ সতে কোনেও যুঁজ দিব নোৱাৰে। প্ৰভুৱে আমাকে জীৱন দিছে। তেওঁ যি পৰিস্থিতিতে আমাক জীয়াই ৰাখিছে, সেই পৰিস্থিতিতে আমি আনন্দ মনেৰে জীয়াই থাকিব লাগে। প্ৰিয়ে, ক্ষুধা নিবাৰণ কৰিবৰ বাবে এমুঠিও অন্ন নাই, পৰিধান কৰিবৰ বাবে গৃহত এখনিও বস্ত্ৰ নাই। কৃষ্ণ জানে নাথ, যেতিয়া মই কৃষ্ণ নিষ্ঠাৰ কোলা তাচ চৈ লওঁ, তেতিয়া সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন বিভ্ৰত কৰি পেলাই। এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰে নাথ? কোন আনন্দ মনেৰে থাকিব পাৰে? এয়া আমাৰ ভাগ্যৰ লিখন। পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি এই জনমত। কিন্তু আমাৰ জীৱনৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? সিহঁতৰতো কোনোৱেই দুখ নাই। নাথ, আপুনি কৃষ্ণৰ নাম জপে সৰ্বদা। কৃষ্ণ কৃষ্ণ নাথ, পৰম প্ৰভু
কৃষ্ণ কওক আমাৰ কৃষ্ণ আমাৰ যিমানবোৰ দুখ কষ্ট আছে সকলোবোৰ মোৰ শিৰৰ ওপৰতে চাপি দিবলৈ কওক না প্ৰিয়ে আপুনি জানো দ্বাৰকাপতিৰ পৰম বাল্য বন্ধু নহয় আপুনি তেওঁৰ কাষলৈ গৈ আমাৰ দুখৰ কথা নকৈ কিয় নাথ আমাৰ দুখৰ কথা নকৈ কিয় কৃষ্ণ প্ৰিয়ে তেনে কথা মোক নকবা দুনাই নাথ প্ৰিয়ে শুনা নাথ সঁচা কথা এই ত্ৰিজগতৰ গৰাকী কৃষ্ণ মোৰ পৰম মিত্ৰ সান্দীপনী মুনিৰ গৃহত আমি দুয়ো একেলগে গ্ৰহণ কৰিছিলোঁ বিদ্যা শিক্ষা জ্ঞান কিন্তু প্ৰিয়ে ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মৃত্যুৰ ওচৰত দান ভিক্ষা মই নকৰোঁ কদাপি না মই তেওঁৰ পৰম ভক্ত ক্ষুদ্ৰ স্বাৰ্থৰ বশৱৰ্তী হৈ কৰোঁ যদি দান ভিক্ষা মই মৃত্যুৰ ওচৰত মান নহ'বনে মোৰ ব্ৰাহ্মণ ধৰ্ম কলংক কালিমা নালাগিবনে এই ভক্তৰ নামত না প্ৰিয়ে পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি কৃষ্ণ আমাৰ জীৱনত অকণমান সুখ হয় কৃষ্ণ তাত আপোনাৰ ক্ষতি কি নাৰীৰ হৃদয়ৰ কোমল বেথা আপুনি উপলব্ধি কৰিব পৰাই কৃষ্ণ নাই কৃষ্ণ মইনো আৰু কিমান সহ্য কৰিম মই কান্দি কত বিনিন্দ ৰচনী কৰিছো পাৰ সেই কথা উপলব্ধি কৰিবলৈ আপুনি একেবাৰে অক্ষম কৃষ্ণ মই আৰু সহ্য কৰিব নোৱাৰা হৈছো নাথ মই আৰু সহ্য কৰিব নোৱাৰা হৈছো পুনৰবাৰ তেনে অনুৰোধ মোক নকৰিবা কদাপি প্ৰিয়ে জাতিৰ ব্ৰাহ্মণ মই ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মৃত্যুৰ ওচৰত দান ভিক্ষা খোজাটো মোৰ ধৰ্ম বিৰুদ্ধ কাম মোৰ প্ৰধান কৰ্তব্য হৈছে এই সমাজক কুশিক্ষাৰে শিক্ষিত কৰি তোলা প্ৰিয়ে ধৈৰ্য ধৰা তুমি ধৈৰ্য ধৰা না কিমান সহিম এই অকৈত্য পাপৰ বোজা কৃষ্ণ ভাগ্য আৰু ঈশ্বৰে মিলি দুৰ্ঘৰ খেলা খেলিছে আমাৰ দুয়োৰে জীৱনৰ হবে নাথ ধৈৰ্য ধৰা প্ৰিয়ে ধৈৰ্য ধৰা এই ভাগ্যৰ পৰীক্ষাত কাৰ কেতিয়া কি দশা হয় কোনেও একো ক'ব নোৱাৰে আমাৰ প্ৰভু মহান আমাৰ প্ৰভুৱে আমাক এই জীৱন দিছে মিছাতে তুমি মোৰ প্ৰভুক দোষাৰোপ নকৰিবা প্ৰিয়ে মোৰ প্ৰভুক তুমি দোষাৰোপ নকৰিবা না প্ৰিয়ে জীবন কৃষ্ণ নাথ এয়া কৃষ্ণ কি জীৱন নাথ এয়া কি জীৱন মই এনে জীৱন কাহানিও কামনা কৰা নাছিলো নাথ কাহানিও কামনা কৰা নাছিলো
উঠা প্ৰিয়ে নাকান্দিবা চোৱাচোন মোৰ প্ৰভু সুবিমল আকাশৰ দৰে বিশাল মোৰ প্ৰভু বৃক্ষজোপীৰ দৰে সহজ সৰল প্ৰিয়ে ভাগ্যতেই যদি অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে প্ৰিয়ে তুমি ধৈৰ্য ধৰা প্ৰিয়ে তুমি ধৈৰ্য ধৰা প্ৰিয়ে আহা আমি এতিয়া তেখেতৰ নাম গুণানুকীৰ্তন কৰাৰ বাহিৰে আমাৰ আৰু কৰিবলগীয়া একো নাই প্ৰিয়ে আহা আমি দুয়ো তেখেতৰ সেৱা লওঁ হে বাসুদেৱ দুই ব্ৰাহ্মণ দম্পতীয়ে আপোনাৰ আতুল চৰণতে কেৱল সেৱাহে কৰিছোঁ প্ৰভু কেৱল সেৱাহে কৰিছোঁ বাসুদেৱ না প্ৰিয়ে অলপমান সুখ অকণমান শান্তিৰ বাবে কৃষ্ণ ক্ৰন্দন কৰিছোঁ অৰ্হনী কৃষ্ণ কেনেকৈ নাথ কেনেকৈ সহ্য কৰোঁ পতি আৰু পুত্ৰৰ ভোকাটোৰ মুখ কৃষ্ণ আহক নাথ আহক নাথ আজিও কিহত খাবলৈ একোৱেই নাই নাথ আজিও কিহত খাবলৈ একোৱেই নাই কৃষ্ণ কলহতে অলপমান জল আছে আহক নাথ তাকেই খাই আজিও আমি ক্ষুধা নিবাৰণ কৰিব লাগিব আহক নাথ পলম নকৰিব নাথ